অধ্যক্ষ মহোদয়, আমি সকলোৱে জানো যে আমাৰ সংবিধান সভাত কমন সিভিল কোডৰ বিষয়ে বিতংভাৱে আলোচনা হৈছিল। বি.আৰ. আম্বেদকাৰ, কে.এম. মুন্সী, আলাদী কৃষ্ণস্বামী আয়াৰৰ দৰে যিসকল আম্বেদকাৰক বাদ দিয়ে দুইজন কংগ্ৰেছ দলৰ ডাঙৰ নেতা আছিলে, আইনজ্ঞও আছিলে। তেখেতসকলে সংবিধান সভাত খুব জোৰেৰে আৰ্গু কৰিছিলে যে আমাৰ দেশত যিহেতু আমি ধৰ্ম নিৰপেক্ষ দেশ হলো, ধৰ্ম নিৰপেক্ষ দেশত কোৰাণৰ শৰীয়তৰো শাসন নচলিব, ধৰ্ম নিৰপেক্ষ দেশত আমাৰ ভাগৱত গীতা বা বাইবেলৰো শাসন নচলিব, ইয়াত সংবিধানৰ শাসন চলিব। ৰীতি নীতি পৰম্পৰা আমি ধৰ্মৰ মতে চলিব, কিন্তু আমাৰ জীৱন আৰু আমাৰ নাগৰিক হিচাপে আমাৰ দায়িত্ব আৰু কৰ্তব্য ভাগৱত গীতা, কোৰাণ শ্বৰীফ বা বাইবেলে নিৰ্ণয় নকৰিব, ই ভাৰতৰ সংবিধানে নিৰ্ণয় কৰিব। অধ্যক্ষ মহোদয়, সেই সময়ত পাকিস্তানৰ লগত দেশ বিভাজন হৈছিলে। সংবিধান সভাই সেই সময়ৰ ইছলাম লোকসকলক যিসকল পাকিস্তানলৈ নগ'ল, ভাৰতত থাকি গ'ল, তেওঁলোকৰ অনুভূতিক সন্মান জনাই সংবিধান সভাই কৈছিলে যে আমি সংবিধানৰ আৰম্ভণিতে আমি কমন কোড নানো, কিন্তু as days goes by, as we start the journey of our constitutional democracy, আমি ইউনিফৰ্ম সিভিল কোড আমি আনিব লাগিব। আজি আমি ইয়াতে ইউনিফৰ্ম সিভিল কোড আনিছো। দিস ইজ এ ডিৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি। সংবিধান সভাৰ আমাৰ প্ৰতি নিৰ্দেশ আছিলে যে যেতিয়াই উপযুক্ত সময় আহিব, সেই সময়তে আমাৰ দেশত ইউনিফৰ্ম সিভিল কোড আমি গ্ৰহণ কৰিম। অধ্যক্ষ মহোদয়, 1951 আৰু 56 চনত জৱাহৰলাল নেহেৰু ডাঙৰীয়াই হিন্দু কোড বিলছ ৰিফৰ্ম আনিছিল আৰু প্ৰথম হিন্দু, বুদ্ধিষ্ট, জৈন, শিখ সকলোকে ইউনিফৰ্ম সিভিল কোডৰ জৰিয়তে বান্ধি লৈছিলে। তাৰমানে এই প্ৰচেষ্টাবোৰ বিজেপি আৰু RSSৰ প্ৰচেষ্টা নহয়, কৰবাত জাতীয় কংগ্ৰেছৰ নেতাসকলে স্বাধীনতাৰ দুখ মোকালিতে দেশত এখন ইউনিফৰ্ম সিভিল কোডৰ সপোন দেখিছিলে আৰু দুৰ্ভাগ্যবশতৰ বাবে আজি গোপীনাথ বৰদলৈৰ কংগ্ৰেছ নাই, আজি ৰাজেন্দ্ৰ প্ৰসাদৰ কংগ্ৰেছ নাই, আজি চৰ্দাৰ বল্লভ ভাই পেটেলৰ কংগ্ৰেছ নাই, আৰু সেইকাৰণে কংগ্ৰেছে আজি ধৰ্ম নিৰপেক্ষতাৰ কথা কোৱাৰ সাহস হেৰুৱাই পেলাইছে। আজি কংগ্ৰেছে মাত্ৰ শৰীয়ত আৰু কোৰাণক প্ৰতিনিধিত্ব কৰিছে। এই দায়িত্ব আছিল মুছলিম লীগৰ। শৰীয়ত আৰু কোৰাণক প্ৰতিনিধিত্ব কৰাৰ দায়িত্ব আছিল মুছলিম লীগৰ। কংগ্ৰেছৰ দায়িত্ব আছিল সংবিধানক প্ৰতিনিধিত্ব কৰা, কাৰণ এইখন সংবিধানে আমাক নিৰ্দেশ দিছে যে আমি এজ উই গোজ বাই, আমি যেতিয়াই আগবাঢ়ি থাকিম, দেশত এখন আমি ইউনিফৰ্ম সিভিল কোড আমি প্ৰণয়ন কৰিম। কিন্তু আজি আমাৰ দেশৰ বাবে দুৰ্ভাগ্য যে কংগ্ৰেছ দলে আজি কেৰালাতে হওক, অসমতে হওক সাম্প্ৰদায়িক শক্তিৰ ওচৰত আত্মসমৰ্পণ কৰিছে, আৰু তাৰ কাৰণে তেখেতসকলে আজি ভাগৱত গীতা আৰু বাইবেলৰ কথা কোৱাৰ তেওঁলোকৰ সাহস নাই। আজি মাত্ৰ কোৰাণ শ্বৰীফ আৰু শৰীয়তৰ কথা কয়। আজি যদি কংগ্ৰেছৰ 19 জন নাথাকিলেহেঁতেন আৰু 19 জন যদি মুছলিম লীগৰ ইয়াত MLA থাকিলেহেঁতেন, এই ভাষণবোৰ সম্পূৰ্ণ একে হ'লহেঁতেন, ইয়াত কোনো পাৰ্থক্যই নাথাকিলে।
স্যার